তিতা কেৰেলা খাই কোনে কোনে ভাল পায় বাৰু মই কিন্তু তিতা কেৰেলা খাই বহুত বেছিয়ে ভাল পাওঁ সেয়েহে আজি ঘৰতে ৰোৱা গছ এডাল হৈছিলে মই নিজে ৰুইছিলোঁ তো সেয়েহে গছৰ পৰা কেইটামান তিতা কেৰেলা আজি পাৰি লওঁ বুলি ভাবিলোঁ দুপৰীয়াতে ছিঙিলোঁ তিতা কেৰেলা কেইটা খুব ধুনীয়া হৈছিলে গছডালৰ তিতা কেৰেলা কেইটা বেছি ডাঙৰ নহয় গছডাল কিন্তু খুব ধুনীয়া তিতা কেৰেলা হৈছে সেইবাবে বোলো আপোনালোকৰ লগতো এবাৰ শ্বেয়াৰ কৰোঁ তো এয়া মুঠি বান্ধি লৈছোঁ ধুনীয়াকৈ তিতা কেৰেলাখিনি দোকানত যেনেকৈ কিনি আনে ঠিক তেনেধৰণে থালত ঢালি ল'লোঁ মই তিতা কেৰেলাখিনি এয়া চাওক ইমান ধুনীয়া হৈছে এটা তিতা কেৰেলা একেবাৰে হাতখনৰ সমানে হৈছে প্ৰায় ইমান ডাঙৰ হৈছে ঘৰত হোৱা বস্তু এনেকৈ দেখিলে কিমান ভাল লাগে নহয় জানো মাজে মাজে অকণমান পোকে খাইছে বাৰু তিতা কেৰেলাকেইটা মানে পোকে বিন্ধি দিছে তো সেইখিনি কাটি কুটি বনাব লাগিব যিহেতু ঘৰতে হোৱা লোকেল তিতা কেৰেলা হয় একো সাৰ নিদিয়াকৈ হৈছে সেয়েহে এইবোৰ কাটি কুটি বনাম বুলি ভাবিছোঁ তো তিতা কেৰেলা মই ভাজিও খাই ভাল পাওঁ যিকোনো ধৰণে বনালে মই ভাল পাওঁ বইল কৰি পেলাইও খাই ভাল লাগে তিতা কেৰেলা মোৰ বহুত ভাল লাগে খাই ফেভৰেট হয় এইটো কাৰণে বোলে আপোনালোকক এবাৰ দেখুৱাও কেনেকুৱা হৈছে ভিডিঅ'টো আপোনালোকে জনাব আৰু তিতা কেৰেলা খাই কোনে কোনে ভাল পায় সেইটো জনাবলৈ নাপাহৰিব আজিলৈ ইমানেই এৰিছোঁ সকলোৱে ভালে থাকক কুশলে থাকক ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে